আমি আজি প্ৰথমতে আপোনালোকৰ নিউজ 24 লৈ মই স্বাগতম জনাইছোঁ। আমি আজিৰ কাৰ্যসূচীখন আমি এনেকৈ ধৰণৰ লৈছোঁ। আমাৰ যিকোনো মিচিং জাতীয় সংগঠনটো আমাৰ 5-6টা মান আছে, TMPK, MMK, TMMK আৰু MMK। তাৰ লগতে আছে আমাৰ মিচিং বানেকেবাং আমাৰ পিতৃস্বৰূপ সংগঠন। তাৰ লগতে আছে আমাৰ মিচিং আগমকেবাং আৰু মিচিং দিৰবিকেবাং। এইসকল কিছুমান সংগঠন এতিয়া বৰ্তমানত যুগত আমি একলগ হৈ যিখিনি কাম কৰিব লাগিব আৰু যে একলগ হৈ যদি কাম নকৰে আমাৰ যিখিনি সমাজৰ কিছু আমাৰ বিসংগতি হৈ গৈছে, সেইটো কাৰণে আমি একলগ হৈ আজিৰ এই সভাখন আমি 3টা সংগঠনৰ লগ খাই আমি পাতিছিলোঁ। আজিৰ বিষয় যেটো কোনটো বেছিকৈ আপোনালোকে গুৰুত্ব দি আজি আলোচনাটো কৰা হয়? আমাৰ আজিৰ গুৰুত্বটো হৈছে আমাৰ ফাৰ্ষ্ট হৈছে 3টা কমিটিৰ আমি কনফাৰেঞ্চ হৈছে। তাৰপিছত আমাৰ যিখিনি মিচিং সমাজৰ আমি ইকনমিকেলি আৰু স্কিল ডেভেলপমেণ্টৰ কিছুমান পাতিছোঁ আৰু যিসকল যুৱ প্ৰজন্মৰ কাৰণে আমি যিসকল যেনেকৈ আমি কৰিব পাৰোঁ সেইকাৰণে আমি চিন্তা চৰ্চা কৰি এই কমিটিসকলে আমাৰ 3টা কমিটি আমি দায়িত্ব গ্ৰহণ কৰিছোঁ। এই আমাৰ বৃহৎ সংখ্যক অঞ্চলত এই নিচাযুক্ত দ্ৰব্য সেৱন কৰা বাঢ়ি আছে, ইয়াৰ বিষয়ে আপুনি কি ক'ব? আমি এই বিষয়ে যথেষ্ট আমি কষ্ট কৰিছোঁ আৰু আগে পিছে এতিয়াৰ কথা নহয়, আমি আগৰ পৰাই TMPK, MMK গধুৰ দায়িত্ব লৈ পেলাই এইখিনি অঞ্চলৰ অকল মিচিংসকল ল'ৰা নহয়, মিচিং বড়ো যিকোনো ইয়াৰ আমাৰ অঞ্চলৰ বিভিন্ন জাতি গোষ্ঠী আছে, এইসকলৰ কাৰণে আমি সদায় পুৱা গধূলিয়ে প্ৰায় আমি ডিউটি কৰি বা চিন্তা চৰ্চা কৰি যিখিনি আমাৰ মৰাহাৰী ক্ষেত্ৰত আমি লগ পাইছোঁ বা যিকোনো এটা নিজান ঠাইত এইসকল ল'ৰাই খাবলৈ ধৰে, সেইকাৰণে আমি হ'ব বুলি ভাবে আপুনি? ধন্যবাদ। আমাৰ নিউজ লাইভলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষভাৱে অভিজ্ঞতা মানে আমি আজি বহু বছৰ ধৰি মিচিং ভাষাটো উন্নয়নৰ কাৰণে অপ্ৰাণ চেষ্টা কৰিছোঁ। যদিও অকল আমি আগম কেবাঙৰ দ্বাৰা যিমানখিনি আমি ডেভেলপ কৰিব লাগে ইমানখিনি কৰিব নোৱাৰাৰ কাৰণে আজি আমাৰ জাতীয় সংগঠন সকলোৱে গোট খাই একেলগে যদি চৰকাৰৰ লগত যুঁজো তেতিয়াহ'লে মানে আমি আগুৱাই নিব পাৰিম বুলি মানে প্ৰাণ চেষ্টা কৰিছোঁ। আৰু আমাৰ সংগঠনবিলাকে দল সংগঠনবিলাকে এইটো চেষ্টা কৰাৰ কাৰণে মই সাহিত্য সভাৰ তৰফৰ পৰা অশেষ ধন্যবাদ পাইছোঁ। খুব ভাল লাগিলে। এনেকৈ যদি আমি সকলো একগোট হৈ আমাৰ জাতিটো উন্নয়নৰ কাৰণে চেষ্টা সদায় কৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ জাতিটো ভৱিষ্যত উন্নতি হ'ব বুলি মই আশা ৰাখিছোঁ।